In Assam, a 128-year-old masjid has been demolished in Dibrugarh for upgradation of drainage system from Bokul to Sesa Bridge. The demolition of Chalkhua Jama Masjid has been carried out after following due land acquisition process. This drain upgradation work is aimed to reduce the artificial flood intensity in Dibrugarh. The Circle Officer of Dibrugarh West Revenue said that due compensation is under process. আপোনালোকে জানে যে আমাৰ চালখোৱা মছজিদক লৈ যিটো আপোনালোকৰ বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ ৰাইজে তাত সকলোৱে পূৰ্ণ সমৰ্থন জনাইছে কিন্তু মই সাংবাদিক বন্ধুসকলক এটাই মই বিনম্ৰ অনুৰোধ কৰিম যাতে আপোনালোকে এনেকুৱা এটা বাৰ্তা আপোনালোকে প্ৰেৰণ নকৰিব যিটো বাৰ্তাৰ কাৰণে আমাৰ হিন্দু মুছলিমৰ এটা সংঘাত হ'ব কাৰণ এইটো অসমখনত এইটো এটা এনেকুৱা এটা আপোনাৰ পৰিৱেশ চলি আছে দ্বিতীয়তে আৰু এটা কথা এই যেতিয়া আমাৰ নলা নৰ্দমা যিটো হৈ যাব আমাৰ ডিব্ৰুগড়ৰ কাৰণে এটা আমাৰ উন্নয়নৰ কাম কাজৰ কথা হৈছে উন্নয়ন হ'ব যে আমি সেইকাৰণে আমাৰ ৰাইজে সকলোৱে আমাৰ পূৰ্ণ সমৰ্থন জনাইছোঁ আমাৰ ৰাইজে সকলোৱে আমাৰ প্ৰশাসনীয় বিষয়াসকলক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ তাত আমাৰ কোনো ৰাইজৰ তাত আপত্তি নাই কালি মই আপোনালোকৰ এই সংবাদৰ জৰিয়তে মই প্ৰশাসনক এটাই কথা অনুৰোধ কৰিম তাত আমাৰ যিবিলাক আমাৰ দোকান পাৰ ঘৰ দুৱাৰ ভঙা হৈছে তো কিছুমান আমাৰ এনেকুৱা ধৰণৰ অলপ অৱস্থানো যাতে যিটো আমাৰ কম্পেনচেশ্যন ধৰা আছে অতি সোনকালে যাতে অফিচৰ এৰাৰ চেষ্টা কৰে তাকে মই অনুৰোধ কৰিম আৰু বিশেষ In the visuals, you can see JCB bringing down part of Chalkhua Jama Masjid. This is Manisha Nagori Kalantri from Mojo News. Keep watching Mojo News. Like, comment and subscribe.